হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকৰ এয়া মাজলৈ আহিছোঁ ৰাতিপুৱাই। যিহেতু ঘৰত আছিলোঁ, আপোনালোকে জানেই। ঘৰলৈ মানে থাকিবলৈ এদিনৰ কাৰণে গ'লোঁ। আৰু এইফালে দেখিছে নহয়, ৰাতিপুৱা পূৰা সূৰ্য দেৱতা ওলালে। এইফালে খুৰা, পাপা এনেদৰে সকলো আছে। মই এয়া অকণমান সাজি কাচি লৈছোঁ। আকৌ পিছদিনাখন যাবলৈ হ'ল যিহেতু, কাৰণ এদিনৰ কাৰণেই ছুটি, তেওঁৰ দেওবাৰ দিনটো ছুটি থাকে। আৰু মোৰো মানে সোমবাৰে মই মিলাই মেলি আহিলোঁ। SBIত কাম এটা আছিলে, বেংকৰ। তাকে ঘৰত খুৰাই মানে মুহা বনাই আছে, মই তাকে অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। মোৰ দেউতা আৰু খুৰা দুয়োজনে বনায়, আৰু মোক যে দেউতাই দিছিলেও বাৰু। আৰু এইফালে বজাৰ অকণমান আছিলে, কৰি মেলি আহিলোঁ। আৰু জনাম বাৰু আপোনালোকক, দুটামান খবৰো আছে ক'বলৈ। আৰু আহি মেলি এয়া অকণমান ফ্ৰেছ হৈ লৈছোঁ, কাৰণ স্কুটিত আহিছোঁ ন, তাতে আকৌ এইডোখৰত ৰখি মেলি কামো আছিলে মোৰ। আৰু আজি দেৰিকৈ হ'লেও মিটিংখন দিছোঁ, আত্মসহায়ক গোটৰ মিটিং আছে। সেইকাৰণে মিটিংখনৰ কাৰণে আকৌ আমাৰ ঘৰতেই দিওঁ বুলি ভাবিলোঁ। তাৰপিছতে সেইটো কাৰণে আহি পেলাই গা চা ধুই মেলি অকণমান ফ্ৰেছ হৈ লৈছোঁ। নিজৰ কামো থাকে নহয়। এফালে বস্তু এটা আনি থৈছোঁ, আপোনালোকক দেখাম বাৰু পিছত, কাৰণ মানুহজনৰ বাৰ্থডে আহি আছে। কিবা এটা আনি থৈ মই মানে জাপি থৈ গৈছিলোঁ, কিন্তু সোমোৱাবলৈ নাপালোঁ। এফালে সোমোৱাই মেলি ল'বলৈ মই উঠি লৈছোঁ আৰু বিচনাত। বেয়া নাপাব বাৰু, বেকগ্ৰাউণ্ড মিউজিক অকণমান হৈ আছে। সেই আৰু ঘৰত থাকিলে এনেকুৱাই হয় বাৰু, বেকগ্ৰাউণ্ড মিউজিক কিবা কিবি শুনি থাকিবলৈ পায় আপোনালোকে। আজি যে দিনটো এনেদৰেই গ'লগৈ, আৰু দিনটো নিজৰ লগতে ব্যস্ত থাকিলোঁ। আজি গোটেই দিনটো এনেদৰেই গ'লগৈ। আৰু এইফালে আহিছোঁ এতিয়া পাকঘৰলৈ। এতিয়া এইফালে বনাম দাইল, মানে কবি, এনেদৰে আৰু আজি নৰ্মেল ভাতটো খাই দিওঁ বুলি ভাবিছোঁ। আৰু নিৰামিষকৈ, সদায়নো কিমান মাছ মাংস খাই থাকিব, কেতিয়াবা নিৰামিষো খাব লাগে, এনেদৰে মই ভাবোঁ। আৰু তাৰপিছতে মানুহজনে খালী খাবলৈ বেয়া পায়, লাষ্টত মানে ডিম এটা হ'লেও আমলেট কৰি খায়। আজিলৈ আহিছোঁ, বাই বাই।